ওম শান্তি। আজিৰ তাৰিখ 18 এপ্ৰিল 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, নিজৰ ওপৰত দয়া কৰা। পিতাই যি মত দিয়ে সেই মতত চলিলে অপাৰ আনন্দিত হৈ থাকিবা। মায়াৰ অভিশাপৰ পৰা হাত সাৰি থাকিবা। আৰু আজিৰ প্ৰশ্ন, মায়াৰ অভিশাপ কিয় লাগে? অভিশপ্ত আত্মাৰ কি গতি হ'ব? পিতাই উত্তৰত কৈছে, প্ৰথমতে পিতা আৰু পঢ়াৰ অৰ্থাৎ জ্ঞান ৰত্নৰ নিৰাদৰ কৰিলে, নিজৰ মতত চলিলে মায়াৰ অভিশাপ লাগি যায়। দ্বিতীয়তে, আখুৰি চলন হ'লে, দৈবী গুণ ধাৰণ নকৰিলে, তেতিয়া নিজৰ প্ৰতিয়েই নিৰ্দয় হৈ যায়, বুদ্ধিত তলা লাগি যায়, তেওঁ পিতাৰ অন্তৰত অধিষ্ঠিত হ'ব নোৱাৰে। ওম শান্তি। আত্মিক সন্তানসকলৰ এতিয়া এইটোতো নিশ্চয়তা আছে যে আমি আত্মা অভিমানী হ'ব লাগে। আত্মিক সন্তানসকলৰ এতিয়া এইটোতো নিশ্চয়তা আছে যে আমি আত্মা অভিমানী হ'ব লাগে আৰু পিতাক স্মৰণ কৰিব লাগে। মায়াৰূপী ৰাৱণে অভিশপ্ত কৰি দিয়ে, দুখী কৰি দিয়ে। অভিশাপ শব্দটিয়েই দুখৰ, আশীৰ্বাদ শব্দটি সুখৰ। যিসকল সন্তান বিশ্বাসী আজ্ঞাকাৰী তেওঁলোকে ভালদৰে জানে, যিসকল আজ্ঞাকাৰী নহয় তেওঁলোক সন্তান নহয়। নিজকে যি বুলিয়েই নাভাবক, কিন্তু পিতাৰ অন্তৰ জয় কৰিব নোৱাৰে, উত্তৰাধিকাৰ লাভ কৰিব নোৱাৰে। যিসকল মায়াৰ কথামতে চলে আৰু পিতাক স্মৰণো নকৰে, তেওঁলোকে কাকো বুজাব নোৱাৰে, তেওঁলোকে নিজেই নিজক অভিশপ্ত কৰি দিয়ে। সন্তানসকলে জানে যে মায়া বৰ শক্তিশালী। যদি বেহদৰ পিতাৰো কথা নুশুনে, তাৰ মানে মায়াৰ কথা শুনে, মায়াৰ বশীভূত হৈ যায়। কথিত আছে, প্ৰভুৰ আজ্ঞা শিৰত লৈ অতি স্নেহপূৰ্বক সেয়া পালন কৰিব লাগে। গতিকে পিতাই কয়, সন্তানসকল পুৰুষাৰ্থ কৰি পিতাক স্মৰণ কৰিলে মায়াৰ কোলাৰ পৰা ওলাই প্ৰভুৰ কোলাত আহি যাবা। পিতাটো হৈছে বুদ্ধিমানৰো বুদ্ধিমান। পিতাৰ কথা নুশুনিলে বুদ্ধিত তলা লাগি যাব। তলা খোলোতা এজনেই পিতা, শ্ৰীমতত নচলিলে কি অৱস্থা হ'ব? মায়াৰ মতত একো পদ লাভ কৰিব নোৱাৰিব। যদিও শুনে কিন্তু ধাৰণা কৰিব নোৱাৰে আৰু আনকো ধাৰণা কৰাব নোৱাৰে, তেন্তে তেওঁলোকৰ কি অৱস্থা হ'ব? পিতাটো হৈছে গৰীবৰ ত্ৰাণকৰ্তা। মনুষ্যই গৰীবক দান কৰে, পিতাও আহি কিমান বেহদৰ দান কৰে। যদি শ্ৰীমতত নচলে তেন্তে বুদ্ধিত একদম তলা লাগি যায়, তেতিয়া আৰু কি প্ৰাপ্তি কৰিব? শ্ৰীমতত চলাসকলহে পিতাৰ সন্তান। পিতাটো দয়াশীল হয়, এইটো বুজি পায় যে বাহিৰলৈ গ'লেই মায়াই একদম শেষ কৰি দিব। কোনোবাই আত্মহত্যা কৰিলেও নিজৰ সৰ্বনাশ কৰে। পিতাই কৈছে যে কোনোবাই আত্মহত্যা কৰিলেও নিজৰ সৰ্বনাশ কৰে। পিতাইটো বুজাই থাকে, নিজৰ ওপৰত দয়া কৰা, শ্ৰীমতত চলা, নিজৰ মতত নচলিবা। শ্ৰীমতত চলিলে আনন্দৰ সীমা নোহোৱা হ'ব। লক্ষ্মীনাৰায়ণৰ চেহেৰা চোৱা কিমান আনন্দময়ী। গতিকে পুৰুষাৰ্থ কৰি এনেকুৱা উচ্চ পদ ল'ব লাগে নহয়। পিতাই অবিনাশী জ্ঞান ৰত্ন দিয়ে, তেন্তে তাৰ নিৰাদৰ কিয় কৰিব লাগে? ৰত্নৰে জুলুঙা ভৰাব লাগে। শুনাতটো শুনে, কিন্তু বুদ্ধিৰূপী জুলুঙা ভৰপূৰ নকৰে, কিয়নো পিতাক স্মৰণ নকৰে। চলন আখৰি হৈয়ে থাকে। পিতাই বাৰে বাৰে বুজাই থাকে, নিজৰ ওপৰত দয়া কৰা, দৈবী গুণ ধাৰণ কৰা, সেয়া হৈছেই আখৰিক সম্প্ৰদায়। তেওঁলোকক পিতা আহি পৰিস্থানী কৰি তোলে। পৰিস্থান বুলি স্বৰ্গক কোৱা হয়। মনুষ্যই কিমান হাবাথুৰি খাই থাকে, সন্ন্যাসী আদিৰ ওচৰলৈ যায় এইটো ভাবি যে মনৰ শান্তি পাব। বাস্তৱত এই শব্দটোৱে অৰ্থাৎ মনৰ শান্তি বুলি কোৱা কথাটোৱেই ভুল। ইয়াৰ কোনো অৰ্থ নাই। শান্তিটো আত্মাকহে লাগে নহয়। আত্মাটো নিজেই শান্তস্বৰূপ। এনেকৈও নকয়
যে আত্মাই কেনেকৈ শান্তি পাব। এনেকৈ কয় যে মনে কেনেকৈ শান্তি পাব। এতিয়া মন কি, বুদ্ধি কি, আত্মা কি একোৱেই নাজানে। যি কিছু কয় বা কৰে সেয়া সকলো হৈছে ভক্তিমাৰ্গ। ভক্তিমাৰ্গৰ সকলে চিৰি তললৈ নামি নামি অৱনতি হৈ হৈ তমোপ্ৰধান হৈ যায়। যদিও কাৰোবাৰ বহুত ধন সম্পত্তি আদি আছে, কিন্তু ৰাৱণ ৰাজ্যটি নাই জানো। তোমালোক সন্তানসকলে চিত্ৰ আদিৰ ওপৰত বুজাবলৈও ভালদৰে অভ্যাস কৰিব লাগে। পিতাই সকলো সেৱা কেন্দ্ৰৰ সন্তানসকলক বুজাই থাকে, ক্ৰমানুসৰিতো হয়ে নহয়। বহুত সন্তানে ৰজাৰ পদ পাবৰ বাবে পুৰুষাৰ্থ নকৰে, তেন্তে প্ৰজাত গৈ কি হ'বগৈ? সেৱা নকৰে। নিজৰ ওপৰত পুতৌ নজন্মে যে মই কি হ'মগৈ, তেতিয়া বুজা যায় যে ড্ৰামাত তেওঁৰ ভূমিকা সিমানেই। নিজৰ কল্যাণ কৰিবৰ বাবে জ্ঞানৰ লগতে পিতাৰ সৈতে যোগযুক্ত হৈও থাকিব লাগে। যোগত নাথাকিলে তেতিয়া একো কল্যাণ নহয়। পিতাৰ সৈতে যোগযুক্ত নোহোৱাকৈ পাৱন হ'ব নোৱাৰে। জ্ঞানটো বহুত সহজ, কিন্তু নিজৰ কল্যাণো কৰিব লাগে। যোগযুক্ত হৈ নাথাকিলে একোৱেই কল্যাণ নহয়। যোগযুক্ত নহ'লে পাৱন কেনেকৈ হ'বা? জ্ঞান বেলেগ বস্তু, যোগ বেলেগ বস্তু। যুগত সন্তানসকল বহুত কেঁচা, স্মৰণ কৰাৰ বুদ্ধিয়ে নাই। তেন্তে স্মৃতিত নাথাকিলে বিকৰ্ম কেনেকৈ বিনাশ হ'ব? পাছত বহুত শাস্তি খাব লাগিব, বহুত অনুতাপ কৰিবলগীয়া হয়। তেওঁলোকে স্থূল উপাৰ্জন নকৰিলে একো শাস্তি নাপায়, কিন্তু ইয়াততো শিৰত পাপৰ বোজা আছে, তাৰ বাবে বহুত শাস্তি খাবলগীয়া হয়। সন্তান হৈ যদি অশিষ্ট হয়, তেন্তে বহুত শাস্তি খাবলগীয়া হয়। পিতাইতো কয়, নিজৰ ওপৰত দয়া কৰিবা, যোগযুক্ত হৈ থাকিবা, নহ'লে অকাৰণতে আপোনঘাতী হয়। যেনেকৈ কোনোবা ওপৰৰ পৰা পৰিলে যদি নমৰে, তেন্তে চিকিৎসালয়ত পৰি থাকিব, চিঞৰি থাকিব। অনাহকতে জঁপিয়াই দিলে মৰাও নাই, বাকী কি কামৰ হৈ থাকিল। ইয়াততো এনেকুৱা। বহুত উচ্চলৈ আৰোহণ কৰিব লাগে। শ্ৰীমতত যদি নচলে তেন্তে বাগৰি পৰে, অৰ্থাৎ অধপতিত হয়। আগলৈ সকলোৱে নিজৰ পদ প্ৰত্যক্ষ কৰিব যে মই কি হ'মগৈ। যিসকল সেৱাধাৰী, আজ্ঞাকাৰী হ'ব তেওঁলোকেই উচ্চ পদ পাব, নহ'লে দাস দাসী আদি হ'বগৈ। আকৌ শাস্তিও বহুত কঠোৰ পাব। সেই সময়ত দুয়ো অৰ্থাৎ বাপ দাদা যেন ধৰ্মৰজাৰ ৰূপ লৈ লয়। কিন্তু সন্তানসকলে বুজি নাপায়, ভুল কৰি থাকে। শাস্তিটো ইয়াত ভোগ কৰিব লাগিব নহয়। যিয়ে যিমান সেৱা কৰিব, শোভনীয় হ'ব, নহ'লে কোনো কামৰ হৈ নাথাকিব। পিতাই কয়, যদি আনৰ কল্যাণ কৰিব নোৱাৰা, তেন্তে নিজৰ কল্যাণটো কৰা। বন্ধনত থকা সকলেও নিজৰ কল্যাণ কৰি থাকে। পিতাই তথাপিও সন্তানসকলক কয় যে সাৱধানে থাকিবা। নামৰূপত আবদ্ধ হ'লে মায়াই বহুত প্ৰবঞ্চনা কৰে। কোনোৱে এনেকৈ কয় যে বাবা অমুকক দেখিলে মোৰ বেয়া সংকল্প উদয় হয়। পিতাই বুজায়, কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও বেয়া কাম কৰিব নালাগে। কোনো বেয়া ব্যক্তি যাৰ চাল চলন ঠিক নহয়, তেওঁলোকক সেৱা কেন্দ্ৰলৈ আহিব দিব নালাগে। স্কুলত কোনোবাই বেয়া আচৰণ কৰিলে বহুত মাৰ খায়। শিক্ষকে সকলোৰে আগত শুনাই দিয়ে, এওঁ এনেকুৱা বেয়া আচৰণ কৰিছে, সেইবাবে এওঁক স্কুলৰ পৰা উলিয়াই দিয়া হৈছে। তোমালোকৰ সেৱা কেন্দ্ৰলৈও এনেকুৱা লেতেৰা দৃষ্টি দিয়া লোক আহিলে তেতিয়া তেওঁক খেদি পঠিয়াব লাগে। পিতাই কয়, কেতিয়াও কুদৃষ্টি দিব নালাগে। যদি সেৱা নকৰে, পিতাক স্মৰণ নকৰে, তেন্তে নিশ্চয় কিবা নহয় কিবা মলিনতা আছে। যিয়ে ভাল সেৱা কৰে তেওঁলোকৰ নামো উজ্জ্বল হয়। অলপো যদি সংকল্প উদয় হয়, কুদৃষ্টি যায়, তেন্তে বুজিব লাগে যে মায়াৰ প্ৰসাৰ হৈছে। একেবাৰে এৰি দিব লাগে, নহ'লে বুদ্ধি। পিতাই আজি কৈছে যে যিয়ে ভাল সেৱা কৰে তেওঁলোকৰ নামো উজ্জ্বল হয়। অলপো যদি সংকল্প উদয় হয়, কুদৃষ্টি যায়, তেন্তে বুজিব লাগে যে মায়াৰ প্ৰসাৰ হৈছে। একেবাৰে এৰি দিব লাগে, নহ'লে বৃদ্ধি হৈ লোকচান কৰি দিব। পিতাক স্মৰণ কৰি থাকিলে বেছি পিতাই কৈছে যে পিতাক স্মৰণ কৰি থাকিলে বাচি থাকিব। পিতাই সকলো সন্তানক সাৱধান কৰি দিয়ে, সাৱধানে থাকিবা, ক'তো নিজৰ কুলৰ নাম বদনাম নকৰিবা।
কোনোৱে গন্ধৰ্ব বিবাহ কৰি একেলগে থাকে, তেতিয়া কিমান নাম উজ্জ্বল কৰে। কোনোবা আকৌ লেতেৰা হৈ যায়। তোমালোক ইয়ালৈ আহি নিজৰ সৎগতি কৰিবলৈ আহিছা, বেয়া গতি কৰিবলৈ নহয়। বেয়াতকৈও বেয়া হৈছে কাম, তাৰ পাছত ক্ৰোধ। আহে পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ, কিন্তু মায়াই প্ৰসাৰ কৰি অভিশাপ দি দিয়ে, তেতিয়া একেবাৰে অৱনমিত হৈ যায়, অৰ্থাৎ নিজকে অভিশাপ দি দিয়ে। সেয়েহে পিতাই বুজায়, বহুত সাৱধানে থাকিব লাগে। এনেকুৱা কোনোবা আহিলে তেওঁক একেবাৰে ঘূৰাই পঠাব লাগে। এনেকৈ দেখুৱায়ো অমৃত পান কৰিবলৈ আহিল, আকৌ বাহিৰত গৈ অখুৰ হৈ বেয়া কাম কৰি দিলে। তেওঁ পুনৰ এই জ্ঞান শুনাব নোৱাৰে, তলা বন্ধ হৈ যায়। পিতাই কয়, নিজৰ সেৱাতেই তৎপৰ হৈ থাকিব লাগে। পিতাৰ স্মৃতিত থাকি থাকি অন্তিমত ঘৰলৈ যাব লাগে। গীতো আছে, নিশাৰ পথিক ভাগৰি নাযাবা, আত্মা ঘৰলৈ যাব লাগে। আত্মাসকলেই হৈছে পথিক, আত্মাসকলক নিতৌ বুজোৱা হয়। এতিয়া তোমালোক শান্তিধামলৈ যাবলগীয়া পথিক, গতিকে এতিয়া পিতাক, ঘৰক আৰু উত্তৰাধিকাৰক স্মৰণ কৰি থাকিবা। নিজক চাব লাগে যে মায়াই ক'ৰবাত প্ৰবঞ্চনাটো নকৰে। মই নিজৰ পিতাক স্মৰণ কৰোঁনে? উচ্চতকৈও উচ্চ পিতাৰ ফালেই দৃষ্টি থাকিব লাগে। পিতাই কৈছে যে উচ্চতকৈও উচ্চ পিতাৰ ফালেই দৃষ্টি থাকিব লাগে। এয়া হৈছে অতি উচ্চ পুৰুষাৰ্থ। পিতাই কয়, সন্তানসকল কুদৃষ্টি এৰি দিয়া। দেহ অভিমান মানে কুদৃষ্টি, আত্মা অভিমানী মানে শুদ্ধ দৃষ্টি। গতিকে সন্তানসকলৰ দৃষ্টি পিতাৰ ফালে থাকিব লাগে। উত্তৰাধিকাৰ বহুত উচ্চ, বিশ্বৰ বাদশ্বাহী এয়া জানো সৰু কথা? কোনেও সপোনতো ভবা নাছিলা যে পঢ়াৰ দ্বাৰা, যোগৰ দ্বাৰা বিশ্বৰ বাদশ্বাহী পাব পাৰি। পঢ়ি উচ্চ পদ পালে পিতাও আনন্দিত হ'ব আৰু শিক্ষকো আনন্দিত হ'ব আৰু সদ্গুৰু আনন্দিত হ'ব। স্মৰণ কৰি থাকিলে পিতায়ো মৰম চেনেহ দি থাকিব। পিতাই কয়, সন্তানসকল, এই দোষ ত্ৰুটিবোৰ আঁতৰাই দিয়া, নহ'লে অকাৰণতে নাম বদনাম কৰি দিবা। পিতাইতো বিশ্বৰ মালিক কৰি তোলে, সৌভাগ্য উদয় কৰে। ভাৰতবাসীয়ে 100% সৌভাগ্যশালী আছিল, আকৌ ভাৰতবাসীয়ে 100% দুৰ্ভাগ্যশালী হ'ল। আকৌ তোমালোকক সৌভাগ্যশালী কৰি পঢ়োৱা হয়। পিতাই কৈছে যে পিতাইতো বিশ্বৰ মালিক কৰি তোলে, সৌভাগ্য উদয় কৰে। ভাৰতবাসীয়ে 100% সৌভাগ্যশালী আছিল, আকৌ ভাৰতবাসীয়ে 100% দুৰ্ভাগ্যশালী হ'ল, আকৌ তোমালোকক সৌভাগ্যশালী কৰি তুলিবলৈ পঢ়োৱা হয়। পিতাই বুজাইছে, যিসকল ধৰ্মৰ ডাঙৰ ডাঙৰ ব্যক্তি আছে তেওঁলোকো তোমালোকৰ ওচৰলৈ আহিব, যোগ শিকি যাব। সংগ্ৰহালয়লৈ যিসকল পৰ্যটক আহে তেওঁলোককো তোমালোকে বুজাব পাৰা। এতিয়া স্বৰ্গৰ দুৱাৰ মুকলি হ'ব। বৃক্ষৰ ওপৰত বুজোৱা, চোৱা তোমালোক অমুক সময়ত আহা, ভাৰতবাসীৰ ভূমিকা অমুক সময়ত। তোমালোকে এই জ্ঞান শুনা আৰু তাৰ পাছত নিজৰ দেশলৈ গৈ কোৱা যে পিতাক স্মৰণ কৰা, তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। তেওঁলোকে যোগ শিকিব বিচাৰে, সৎযোগী সন্যাসীসকলেতো তেওঁলোকক যোগ শিকাব নোৱাৰে। তোমালোকৰ অভিযানো বাহিৰলৈ যাব, বুজাবলৈ বহুত যুক্তি লাগে। ধৰ্মৰ যিসকল ডাঙৰ ডাঙৰ লোক আছে তেওঁলোক আহিবতো লাগিবই। তোমালোকৰ পৰা যিকোনো এজনেও যদি যথাৰীতিৰে এই জ্ঞান লৈ যায়, তেন্তে এজনৰ পৰা অনেকে বুজি পাব। এজনৰ বুদ্ধিত আহি গ'লে তেতিয়া বাতৰি কাকত আদিতো প্ৰকাশ কৰিব। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, নহ'লে পিতাক স্মৰণ কৰিবলৈ কেনেকৈ শিকিব? পিতাৰ পৰিচয়টো সকলোৱে পাব, কোনোবা নহয় কোনোবা ওলাব। সংগ্ৰহালয়ত বহুত পুৰণি বস্তু চাবলৈ যায়। ইয়াত আকৌ তোমালোকৰ পুৰণি জ্ঞান শুনিব। বহুত আহিব। তাৰ মাজত কোনোবাই ভালদৰে বুজিব, ইয়াৰ পৰাই দৃষ্টি প্ৰাপ্ত কৰিব অথবা অভিযান বাহিৰলৈ যাব। তোমালোকে ক'বা, পিতাক স্মৰণ কৰক, যেতিয়া নিজৰ ধৰ্মত উচ্চ পদ লাভ কৰিব। পিতাই কৈছে যে ইয়াৰ পৰাই দৃষ্টি প্ৰাপ্ত কৰিব অথবা অভিযান বাহিৰলৈ যাব। তোমালোকে ক'বা,
পিতাক স্মৰণ কৰক, তেতিয়া নিজৰ ধৰ্মত উচ্চ পদ লাভ কৰিব। পুনৰ জন্ম লৈ লৈ সকলো তললৈ আহি গ'ল। তললৈ অহা মানে তমোপ্ৰধান হোৱা। পূব আদিয়ে এনেকৈ ক'ব নোৱাৰে যে পিতাক নাজানেই। পিতাই আজি কৈছে যে পুনৰ জন্ম লৈ লৈ সকলো তললৈ আহি গ'ল। তললৈ অহা মানে তমোপ্ৰধান হোৱা। পূব আদিয়ে এনেকৈ ক'ব নোৱাৰে যে পিতাক স্মৰণ কৰা, কিয়নো তেওঁলোকে পিতাক নাজানেই। তোমালোকৰ ওচৰত বহুত ভাল জ্ঞান আছে, চিত্ৰও অতি সুন্দৰ তৈয়াৰ কৰি গৈ থাকে। সুন্দৰ বস্তু হ'লে সংগ্ৰহালয় আৰু অধিক সুন্দৰ হ'ব। চাবলৈ বহুত আহিব। যিমানেই ডাঙৰ চিত্ৰ হ'ব সিমানেই ভালকৈ বুজাব পাৰিবা। চখ থাকিব লাগে, মই এনেকৈ বুজাম। তোমালোকৰ বুদ্ধিত সদায় থাকিব লাগে যে আমি ব্ৰাহ্মণ হৈছোঁ, গতিকে যিমান সেৱা কৰিম সিমানে বহুত মান হ'ব। ইয়াতো মান হ'ব আৰু তাতো মান হ'ব। তোমালোক পূজনীয় হবাগৈ, এই ঈশ্বৰীয় জ্ঞান ধাৰণ কৰিব লাগে। পিতাইতো কয় সেৱাৰ পিছত দৌৰি থাকা। পিতাই যলৈকে সেৱাৰ বাবে পঠিয়ায় তাতেই কল্যাণ আছে। গোটেই দিন বুদ্ধিত সেৱাৰ খেয়াল চলি থাকিব লাগে। বিদেশীসকলকো পিতাৰ পৰিচয় দিব লাগে। অতিকৈ মৰমৰ পিতাক স্মৰণ কৰা, কোনো দেহধাৰীক গুৰু কৰি নলবা। সকলোৰে সদ্গতি দাতা সেই এজনেই পিতা। এতিয়া পাইকাৰী মৃত্যু সমাগত। পাইকাৰী আৰু খুচুৰা বেপাৰ নাথাকে জানো? পিতা হৈছে পাইকাৰী, উত্তৰাধিকাৰো পাইকাৰী হিচাপত দিয়ে। 21 জন্মৰ বাবে বিশ্বৰ বাদশ্বাহী লোৱা। মুখ্য চিত্ৰ হৈছে ত্ৰিমূৰ্তি, গোলক অৰ্থাৎ সৃষ্টি চক্ৰ, বৃক্ষ অৰ্থাৎ কল্পবৃক্ষ, চিৰি বিৰাট ৰূপৰ চিত্ৰ আৰু গীতাৰ ভগৱান কোন? এই চিত্ৰবোৰতো অতি উত্তম। ইয়াত পিতাৰ মহিমা সম্পূৰ্ণকৈ আছে। পিতাইতো শ্ৰীকৃষ্ণক এনেকৈ গঢ়ি তুলিলে। এই উত্তৰাধিকাৰ ঈশ্বৰ পিতাই দিলে। কলিযুগত ইমান অনেক মনুষ্য আছে, সত্যযুগত অলপ থাকে। এই অদল বদল কোনে কৰিলে? কিঞ্চিত মাত্ৰও কোনেও নাজানে। সাধাৰণতে পৰ্যটকসকল ডাঙৰ ডাঙৰ চহৰলৈ যায়। তেওঁলোকেও আহি পিতাৰ পৰিচয় পাব। সেৱাৰ বাবে সাৰ কথাটো বহুত পাই থাকা। বিদেশলৈও যাব লাগে। এফালে তোমালোকে পিতাৰ পৰিচয় দি থাকিবা আৰু আনফালে মৰামৰি চলি থাকিব। সত্যযুগত কম মনুষ্য থাকিব, তেন্তে নিশ্চয় বাকীবোৰৰ বিনাশ হ'ব নহয়। বিশ্বৰ ইতিহাস ভূগোল পুনৰাবৃত্তি হয়। যি হৈ গ'ল সেয়া আকৌ পুনৰাবৃত্তি হ'ব। কিন্তু কাৰোবাক বুজাবলৈও বুদ্ধি লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ-দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, সদায় এজন পিতাৰ প্ৰতিহে দৃষ্টি ৰাখিব লাগে। আত্ম অভিমানী হ'বলৈ পুৰুষাৰ্থ কৰি মায়াৰ প্ৰবঞ্চনাৰ পৰা হাত সাৰিব লাগে। কেতিয়াও কুদৃষ্টি ৰাখি নিজৰ কুলৰ নাম বদনাম কৰিব নালাগে। দ্বিতীয়তে, সেৱাত তৎপৰ হৈ থাকিব লাগে। সেৱাধাৰী আৰু আজ্ঞাকাৰী হ'ব লাগে। নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে। কোনো ধৰণৰ বেয়া আচৰণ কৰিব নালাগে। আৰু আজিৰ বৰদান, জ্যোতিষচিহ্ন লগোৱা অৱস্থাৰ দ্বাৰা প্ৰকৃতিৰ অস্থিৰতা ৰোধ কৰোঁতা মাষ্টাৰ প্ৰকৃতিপতি হোৱা। জ্যোতিষচিহ্ন লগোৱা অৱস্থাৰ দ্বাৰা প্ৰকৃতিৰ অস্থিৰতা ৰোধ কৰোঁতা মাষ্টাৰ প্ৰকৃতিপতি হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, বৰ্তমান সময় অস্থিৰতা বৃদ্ধি হোৱাৰ সময়। চূড়ান্ত পৰীক্ষাত এফালে প্ৰকৃতিৰ আৰু আনফালে পাঁচ বিকাৰৰ ভয়ানক ৰূপ হ'ব। তমোগুণী আত্মাসকলৰ প্ৰসাৰ আৰু পুৰণি সংস্কাৰ সকলোৱে অন্তিম সময়ত নিজৰ সুযোগ ল'ব। এনেকুৱা সময়ত সামৰি লোৱাৰ শক্তিৰে এতিয়াই সাকাৰী অৰ্থাৎ চাকাৰী আৰু এতিয়াই আকাৰী আৰু এতিয়াই নিৰাকাৰী স্থিতিত স্থিত হোৱাৰ অভ্যাসৰ প্ৰয়োজন।
দেখিও নাচাবা, শুনিও নুশুনিবা। যেতিয়া এনেকুৱা জ্যোতিচিহ্ন লগোৱাৰ অৱস্থা হ'ব, তেতিয়া প্ৰকৃতিপতি হৈ প্ৰকৃতিৰ অস্থিৰতা ৰোধ কৰিব পাৰিবা। আৰু আজিৰ শ্লোগান, নিৰ্বিঘ্ন ৰাজ্যাধিকাৰী হ'বলৈ নিৰ্বিঘ্ন সেৱাধাৰী হোৱা। পিতাই আজি শ্লোগানত কৈছে, নিৰ্বিঘ্ন ৰাজ্য অধিকাৰী হ'বলৈ নিৰ্বিঘ্ন সেৱাধাৰী হোৱা। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। সদায় যাতে এইটোৱে স্মৃতি থাকে যে মই আত্মা, সেই পৰম আত্মাৰ সৈতে সংযুক্ত হওঁ। পৰম আত্মা মোৰ অৰ্থাৎ আত্মাৰ অবিহনে থাকিব নোৱাৰে আৰু ময়ো পৰম আত্মাৰ অবিহনে থাকিব নোৱাৰোঁ। এনেকৈ প্ৰতিটো ছেকেণ্ডত হুজুৰক হাজিৰ কৰি অনুভৱ কৰিলে আত্মিক সুবাসত অবিনাশী আৰু একৰস হৈ থাকিবা। ওম শান্তি।